Students, আমি আজি পঢ়িম comparison merits and demerits of simple random sampling আৰু অলপমান এটা আইডিয়া লম stratified random sampling কি তোমালোকৰ সিলেবাছত নাই তথাপিও অলপমান কৰাই দিও কাৰণ চান্স ল'ব নোৱাৰি SRS has the following demerits in SRS each unit of the population has equal chance of being included in the sample আমি আগতেই পঢ়িছো যদি 10টা ল'ৰা-ছোৱালী আছে সেই 10টা ভিতৰত মই সিলেক্ট কৰিবলৈ যদি লওঁ সবৰে ইকুৱেল probability আছে that is 1/10 Second, efficiency of the estimates can be found out in SRS because all the estimates are calculated by using the probability theory. Heto amar eta positive aspect of SRS simple random sampling. Despite these merits, SRS has some demerits also. An up-to-date frame is required in SRS karon amar potokke frame mane ki hoy ami kon gita pra units pra bostu draw korim. Suppose ami jodi Lloyd Valley Academy school khonake lom আমি হেতু ফ্রেম হিসাবে ভাগ কৰি দিব লাগিব যে কমাৰ্চৰ লম সায়েন্সৰ লম নে আৰ্টছৰ লম বা তাৰ ভিতৰত সাব ডিভিজনছ হ'ব হেতু কাৰণে এটা আপ টু ডেট ফ্রেম ৰিকোয়াৰ হয় SRS ৰ ক্ষেত্ৰত Sometimes administrative inconvenience may arise in SRS because sometimes selected units may spread in a wide area so getting information from these related units may be problem যেনেকে মই কৈছিলো যে তোমালোকৰ নটা ষ্টুডেন্টছৰ ভিতৰত 1/9 হয় probability এতিয়া মই সবৰে ইনফৰমেশন কালেক্ট কৰিবলৈ প্ৰবলেম হ'ব পাৰে কাৰণ যদি বিটুপন দূৰত থাকা বা তোমাৰ যোগান্তৰ দূৰত থাকা তেতিয়া কি হয় মই তাহাঁতৰ পৰা ইনফৰমেশনটো এক্সট্ৰেক্ট কৰিবলৈ প্ৰবলেম হ'ব SRS requires large sample size than stratified random sampling to be discussed later for a fixed level of precision আমি অলৰেডি ডিসকাস কৰিছো যে যদি লেভেল অফ প্ৰিসিশন টো আমাৰ ফিক্স থাকে তেতিয়া হলে আমি কি কৰিব পাৰো অপটিমাম কষ্ট বা অপটিমাম এফিশিয়েন্সি টো চাবল পাৰো আমাৰ যে আছিল প্ৰথমতে প্ৰিন্সিপলছ অফ অপটিমাইজেশন তাত পঢ়িছিলো ঠিক আছে এটা স্ট্ৰাটিফাইড ৰেন্ডম স্যাম্পলিং কি হয় আমি অকন আইডিয়া এটা লওঁ when the population is not homogeneous মানে অকমান সিমিলাৰিটি নাথাকে যদি মানে সাপোজ এখন দোকানত তোমালোকৰ ৰেশনৰ দোকানৰ লগত ষ্টেচনাৰী দোকানৰ লগত তোমালোকৰ পান শপ এখন থাকে বস্তুখিনি তুমি কেটেগৰাইজ কৰিব নোৱাৰিবা বেলেগ ভাগ কৰিব নোৱাৰা হেতু হৈছে not homogeneous then simple random sampling does not give proper representation of the population so if population is heterogeneous then simple random sampling is not suitable in such case stratified random sampling is preferred In stratified random sampling, each heterogeneous portion is considered to be one stratum. Thus, all strata would comprise the population. Then, from each stratum, one sample would be drawn, and lastly, all the samples would be combined to get the ultimate sample. For illustration, suppose তোমালোকক পাঁচখন স্কুল ইন আন্ডাৰ কনসিডাৰেশন ইন্টাৰ স্কুল কিবা কম্পিটিশন টা লাগিছে তেলগে গুটে পাঁচখন স্কুলৰ ক্লাसेছ বোৰ হেটেৰোজেনাস হয় নাই এটা প্ৰাইমাৰী লেভেল থাকে এটা মিডল স্কুল লেভেল থাকে এটা তোমালোকৰ সেকেন্ডাৰী লেভেল থাকে সো কি কৰিবা সেই পাঁচখন স্কুলৰ হেৰিক যদি আমি গুটে ডেটা সেটটো আমি স্ট্ৰেটা মানে তোমাৰ এটা ক্লাছ বুলি ধৰিব পাৰা স্ট্ৰেটাটো তোমাৰ হৈছে প্লুৰেল ঠিক আছে আৰু স্ট্ৰেটাম ইজ সিঙ্গুলাৰ for singular যেনেকৈ আমাৰ কিংস কুইনছ এনেকুৱা ঠিক আছে সো ক্লাস 1 ত আমি পাঁচখন স্কুলৰ গুটে ল'ৰা-ছোৱালীবোৰৰ ক্লাস 1 টো অকল ক্লাস 1 ত ভাগ কৰিলো ক্লাস 2 গুটে পাঁচখন স্কুলৰ ল'ৰা-ছোৱালী ক্লাস 2 ক ভাগ কৰিলো আপ টু ক্লাস 10 ৰ গুটেখিনি ল'ৰা-ছোৱালী পাঁচখন স্কুলৰ আমি ক্লাস 10 ত ভাগ কৰিলো ঠিক আছে সো 3000 population would be considered comprised under k stratum suppose আমি k টা stratum বনাই দিছো ঠিক আছে হেনেকে আমাৰ কি হয় within class মানে a class to data খিনি homogeneous class অকল কাৰণ class 1 ৰ ল'ৰা-ছোৱালী বা খুব বেছি 6-7 বছৰৰ ল'ৰা-ছোৱালী খিনিয়ে পোৱা যাব similarly within classes suppose 1 আৰু 10 ৰ মাজত difference variation বহুত থাকিব হেতুৱে stratified random sampling ৰ trademark যে within classes homogeneous আৰু with classes তোমাৰ কি হয় heterogeneous data হ'ব লাগিব সো আমি কি কৰিম গুটে ডেটা সেটটো আমি ভাগ কৰিম কেটা স্ট্যাটা হিচাপে 1 to dot up to k হে কেটা ডাটাৰ আমাৰ টোটাল কিমান হ'ব প্ৰথমটো ক্যাপিটেল n আই সেকেন্ডৰ কিমান টোটাল হ'ব ক্যাপিটেল n টু আপ টু ক্যাপিটেল nk মানে কি হয় n is the population size আমি হৰাই population size to capital N দি নোট কৰো ni is the size of the ith stratum suppose ith stratum এটো হয় ith stratum আমাৰ সাইজ হৈছে ni ঠিক আছে such that summation of I equals to 1 to k ni is equal to n মানে গুটে stratum খিনি যদি আমি প্লাস কৰি দিও যিমানখিনি পপুলেশন আছে প্লাস কৰি দিলে আমি ক্যাপিটেল N that is size of the population পাব লাগিব similarly কি কৰিম আমি এটা stratum পৰা এটা সৰু সৰু sample draw কৰিম
ঠিক আছে এটোৰ পৰা সপোজ আমি স্মল বা n1 ড্ৰ কৰিছো ইয়াৰ n2 ড্ৰ কৰিছো ইয়াৰ n3 ড্ৰ কৰিছো একদম লাষ্টটো nk ড্ৰ কৰিছো ঠিক আছে সো n is the sample size আৰু কি হয় ni size of the sample from the ith stratum যদি আমাৰ এটো ni হয় ঠিক আছে স্মল ni ইয়াত 1 to dot up to ni টা অবজেক্টস আছে হেতু কি হয় সাইজ অফ দা যোনটো আমি স্যাম্পল ড্ৰ কৰিছো সপোজ ইয়াত 20 টা আছে আমি তাৰ পৰা 5টা সবৰ পৰা 5টা লৈছো ঠিক আছে সো সামেশন অফ I equals to 1 to k I equals to 1 to dot up to k আমি গুটেখিনি স্যাম্পল আৰু যদি প্লাস কৰিম তেতিয়া আমি কিমান পাম স্যাম্পল সাইজ টু টোটাল স্যাম্পল সাইজ টু পাম সিমিলারলি আমি হেনেকে মিন উলাব পাৰো মিন টু কি হয় x bar ni মানে মিন অফ দা ith stratum ইয়াৰ গুটেখিনি প্লাস কৰিলে আমি x bar ni পাম Similarly, mean of the sample from the ith stratum কেনেকৈ পাম ইয়াৰ গুটেখিনি প্লাস কৰিলে ইয়াৰ যিমানখিনি ভ্যালুজ আছে n এটা ভ্যালুজ নাই জানো তাহাঁতৰ আমি এভাৰেজ উলাম হেনেকে 1/ni লম j = 1 to ni যাব xi xj I টো হৈছে তোমালোকৰ stratum j টো হৈছে তোমালোকৰ সাইজ অফ দা পপুলেশন ঠিক আছে আৰু ক্যাপিটাল x bar similarly হেনেকে আমি ক্যাপিটাল n ৰ ওপৰত লম সব stratum প্লাস কৰিম সব stratum কিটা প্লাস কৰিম হয়নে এই stratum গুটে কিটা প্লাস কৰিম আৰু গুটে ভ্যালুজ বোৰ stratumত যি যত ভ্যালুজ আছে সব প্লাস কৰিম ঠিক আছে x bar st is an unbiased estimator of population যোনটো কাৰণে আমি পঢ়িছো x bar মানে কি পঢ়ো যে আমাৰ mean to unbiased estimator of population হয় লাষ্টত আমাক বস্তুটো হেতুই লাগে both in case of sample random sampling with replacement without replacement আৰু in case of SRS WO okay STRS মানে stratified random sampling ইয়াত কি হয় x bar st is equal to 1/n summation of I equals to 1 to k ni j equals to 1 to n মানে ni হয় এটো গুটেটো আমি ni বুলি লিখিব পাৰো আৰু এটো কি বুলি লিখিছো আমাৰ x bar ni মানে কি হয় আমাৰ নতুন টাৰ্ম এটা এটো কেনেকৈ ওলাইছে চাম আমি সো বুকখন ফলো কৰা x bar st আমি এটো অলৰেডি লিখি দিছো এনেকে এক্সপেক্টেশন লৈছো সিন্স এইটা কনস্ট্যান্ট টাৰ্ম আমি এইটা বাহিৰলৈ ওলাই দিলো ঠিক আছে আৰু এক্সপেক্টেশন থাকিব অকল x bar স্মল n ৰ ওপৰত I equals to 1 to k ni মানে কি হয় summation of I equals to 1 to k ni মানে n হয় নাই so আমি 1/n I equals to 1 to n লিখি পেলে ni লিখিছো মানে টোটাল n to n বুলি লিখিছো আৰু এক্সপেক্টেশন অফ স্মল x bar ni মানে ক্যাপিটাল x bar ni কেলে আমি অলৰেডি এখিনি SRS ত প্ৰুফ কৰিছো ইয়াত সিম্পলি কি কৰিছো 1/n I equals to 1 to k ni লিখিছো এটো ভুল আছে দে তোমালোকৰ k হ'ব k হ'ব this will be your k 1/n I equals to 1 to k ni 1/ni j equals to 1 to ni xj a 1/ni j equals to 1 to ni xj xi xj মানে তোমাৰ পপুলেশনৰ ৰিপ্ৰেজেন্টেটিভ হৈছে x bar ni ৰিপ্ৰেজেন্টেটিভ হৈছে এটো হৈছে না এটো আমি জাস্ট ফুল ফৰ্মটোত লিখি দিছো কাৰণ স্মল x bar is a unbiased estimator of capital X bar just আমি হেতু ফুল ফৰ্মত লিখি দিছো ঠিক আছে so 1/n I equals to 1 to k ni আৰু 1/n ni cancel হ'ল অকল এইগিটা টাৰ্ম থাকিলে xij bar লিখিলে which is equivalent to x bar মানে আমাৰ a to x bar নহয় জানো টোটাল পপুলেশন ঠিক আছে আমি একো কৰা নাই জাস্ট সিম্পল এই বস্তুটো আমি জাস্ট দীঘলকে লিখি দিছো বহলাই লিখি দিছো যোনটো আমি পালো ইয়াত x bar ni হে x bar ni টোকে আমি লিখি দিছো দীঘলকে আৰু বাকিখিনি সিম্পল হয় তোমালোকৰ comparison of SRS and STRS SRS is the simplest and hence easy to understand where as if the population is heterogeneous then SRS might not result in the well representation of the population it is heterogeneous হয় আমি simple random sampling use কৰিব নোৱাৰো and stratified random sampling is the best way again if the population is heterogeneous then stratified random sampling reduces the cost কেলে আমি আধা আধি population বোৰ ভাগ কৰি লৈছো হে population ভাগ কৰাৰ পিছত আমি এটা sample draw কৰিছো merits and demerits কি হয় stratified random sampling ensures more representation because each homogeneous section would get at least one representation ঠিক আছে the estimates of stratified random sampling have more precision than estimates of other sampling stratified random sampling yields more administrative convenience because here stratification is done so the data collected becomes easier as the strata are homogeneous themselves
Stratification is a subjective issue, so it may contain error. Subjective issue মানে কি আমি যদি এনেকে vertically ভাগ নকৰি পেলাই এনেকে horizontally ভাগ কৰোঁ বা এনেকে diagonally ভাগ কৰোঁ বস্তুখিনি যদি equivalent সব স্ট্ৰাটাতে ইকুৱেলটা নাই ইয়াত যদি 10টা ইয়াত 10টা যদি নাথাকে বা ইয়াত যদি 5টা নাথাকে তেতিয়া আমাৰ এটা subjective issue create হৈ যায়. If the size of sample from different strata are not properly determined, then stratified random sampling may yield a large variance. আমি সদায় জানো large variance মানে lower efficiency, small variance মানে higher efficiency. আমি চাওঁ যে আমি আমাৰ 4 good estimators আছিলে যে efficiency, sufficiency, consistency আৰু unbiasedness হয় না হে তাৰ ভিতৰত আমি কেতিয়া জানো large variance to আমাৰ variance to হলা কম variability মানে দুটা variableৰ মাজত যিমানে পাৰ্থক্য কম থাকিব আমাৰ হিমানে ডাটাটো homogeneous বা হিমানে ডাটাটো আমাৰ apt বুলি ভাবা যায় ideal data set বুলি ভাবা যায় ঠিক আছে সো এক্সাম্পলস কেটামান চাও how would you draw a simple random sampling of size 10 from a population of size 90 আমি 10টা কেনেকে ড্ৰ কৰিম 90 হিচাপে কি কৰিছো আমি random number set table হিচাপে লিখিছো process to repeat কেনেকে কৰিম এখিনি পঢ়ি লব পাৰিবা simple হয় জাস্ট তোমালোকে এক্সপ্লেনেশন কৰি দিব লাগে either lottery method or random number table method draw all possible samples of size 2 from the population and verify that x bar is equal to capital X bar and find the standard error of the estimate of population mean ঠিক আছে in SRS WOR মানে without replacement ঠিক আছে the number of samples can be drawn in NCN 3C2 ways এখিনি মই দিয়া আছে SRS WR ত আমাৰ NCN ways ত draw কৰা যায় আৰু SRS WR ত কি কৰোঁ n to the power small n ways ত draw কৰা যায় ঠিক আছে সো আমাৰ without replacement যেতিয়া হয় ৰিপ্লেস কৰি নিদো মানে 4 6 আকৌ 4 6 6 4 নাহিব মানে বুইছানে 4 6 আহিব 4 8 আহিব 6 8 আহিব তাহাতৰ মিন উলালো 6 + 4 10 10 divided by 2 5 probability কিমান তিনটা স্যাম্পল হৈছে সবৰে probability equivalent 1/3 1/3 1/3 বুজিলা 8 + 4 12 12 divided by 2 6 8 + 6 14 14 divided by 2 17 7 so total mean or plus কৰিলো probability plus কৰিলো 1 পালো so expectation of x bar আমি উলালো ফৰ্মুলা হিচাপে ইউজ কৰি পেলে SRS WR ত কি আছিল ফৰ্মুলা আৰু SRS WOR ত ফৰ্মুলা কি আছিল চাই লবা হে সামেশন খিনি আমি ভাগ কৰি পেলে কি পালো 6 পালো x bar কৰি যদি চাও x bar মানে অকল তিনটা ভেৰিয়েবল লৈ চাও 4 6 8 তেতিয়া আমি কি পাম 6 এ পাম হে কাৰণে SRS WR ক্ষেত্ৰত there it is an unbiased estimator again estimator of population mean কি আছিল চাই লো standard error কেনেকে লয় simple হেৰিটো concepts to just calculations অলপমান লাগে standard error variance of square root of variance of x হে হিচাপে পালো আকৌ অলৰেডি গুটেখিনি দিয়া আছে SRS WR তোমালকে n to the power n হিচাপে ওলাবা samples মানে ৰিপিট হ'ব বস্তুটো ৰিপ্লেস কৰিছা কাৰণে 4 4 4 6 4 8 6 4 আকৌ একে 6 6 টোটাল নটা sample হ'ব একে আকৌ ৰিপিট কৰিবা প্ৰসিজাৰটো expectation of x ওলাবা তাৰ পিছত x bar টো মিলাই চাবা expectation of x bar equals to capital X bar হয় না তাৰপিছত variance of x equals to sigma square by n sigma square ওলাই লবা standard error to square root হৈ যাব তাৰ ঠিক আছে sigma square ওলাবলে কি হয় n sigma square is equal to n - 1 into s1 square টো অলৰেডি ওলাই থোৱা আছে সো আকৌ এবাৰ sigma square ওলাব না লাগে চাবা কেনেকে আহিছে ডিডাকশন to sigma square মানে কি হয় 1/n summation of xi minus of x bar whole square আৰু s1 square মানে কি হয় 1/n minus of 1 summation xi minus of x bar whole square ঠিক আছে আমি যদি n sigma square লিখো থাকিব কি summation xi minus x bar whole square ঠিক আছে question number 1 question number 2 এই ইকুৱেচনটো যদি আমি পুট কৰি লও এই ভ্যালুটো হলনি 1 sigma কি লিখিব পাৰো n minus of 1 n sigma square লিখিব পাৰো না ঠিক আছে উলাই গলে তো ডিডাকশন কেনেকে কৰিলা মানে s1 square is equal to n into n minus of 1 sigma square বা sigma square is equal to n minus of 1 by n s1 square ঠিক আছে এটো বস্তু মনত ৰাখিবা কেনেকে ডিডাকশনস কৰিছে নিজে চাই লবা very important এটো ডিডাকশনসৰ ওপৰত তোমালোকে সামস কৰিব লাগিব how many random sample of size small n can be drawn from the population if it is done with replacement কি হয় আমাৰ n to the power n হয় না from a population of size capital N equals to 60 a random sample of small n is to be drawn without replacement from the sample we have the following results dia ase
আমি ষ্টেণ্ডাৰ্ড এৰৰ এষ্টিমেট অফ ষ্টেণ্ডাৰ্ড এৰৰ ভেৰিয়েঞ্চ কেনেকৈ কৰোঁ 1 মাইনাছ অফ n বাই কেপিটেল N স্কুৱেৰ বাই n ভেলিউখিনি বহাই দিয়া আছে এইটো দিয়াই আছে অলৰেডি তোমালোকে জাষ্ট কেলকুলেশ্যন কৰিব লাগে এষ্টিমেট অফ ষ্টেণ্ডাৰ্ড এৰৰ ওলাব লাগে From 200 families of a locality, sample of 10 families is drawn. Monthly expenditure দিয়া আছে তাহাঁতৰ monthly average expenditure ওলাই ল'বা ঠিক আছে তাৰপিছত estimated of standard error ওলাব লাগে very easy just calculations লাগিব তোমালোকক the standard error of the standard deviation of a population of 121 elements is this much standard deviation দিয়া আছে population size দিয়া আছে without replacement সেইকাৰণে আমি standard error without replacement ফৰ্মুলাটো ইউজ কৰি পেলাই বস্তুখিনি উলিয়াই দিম ঠিক আছে বস্তুখিনি দিয়া আছে we just need to do the calculations ইয়াত দিয়া আছে ক্যাপিটাল N স্মল n x bar দিয়া আছে আমাক লাগে এস্টিমেশন অফ পপুলেশন টোটাল আমি এস্টিমেশন কেনেকৈ কৰোঁ পপুলেশন টোটালৰ n * x bar কেলে simple is a unbiased estimator of population mean ঠিক আছে From a large population or random sample of 49 observations is taken if it is given that population standard deviation is this much মানে sigma by root n is equal to 0.5 ঠিক আছে find the standard error of mean very easy n দিয়া আছে sigma দিয়া আছে we just need to find that SE x bar from the data following data on stratified random sampling estimate the population mean আমি ফৰ্মুলা ইউজ কৰিছো estimation of population mean কেনেকৈ কি কৰিছো 1 by n মানে n1 plus n2 plus n3 at n1 কিমান হয় 150 plus 250 plus 100 ঠিক আছে 500 পালো y bar st is equal to 1 by 500 150 into 63 250 into 50 100 into 55 কেলে x bar is equal to summation x nx bar নহয় জানো সেইকাৰণে n into x bar বুজিলা এনেকৈ আমি উলাই লৈছো x bar st মানে summation x2 উলাই লৈছো আমি ইয়াত 1 by n summation x2 উলাই লৈছো summation x2 কি হৈছে এইখিনি মিন দিয়া আছে টোটাল নাম্বাৰ অফ সাইজ দিয়া আছে সেই হিচাপে উলিয়াই লৈছো ঠিক আছে কিবা ডাউটস থাকিলে সুধিবা আমি এটা স্মল টপিক এৰিছিলো chi-square টেষ্ট অফ ইন্ডিপেন্ডেন্স অফ এট্ৰিবিউটছ অৰ গুডনেস অফ ফিট হেতু হয়তো এক্সামত তোমালোকৰ নাহিব পাৰে দিয়া নাই মই নোটস ধুনিয়াকৈ দিয়া আছে বাকি একো কৰিব নালাগে তোমালোকে অবজাৰ্ভড ফ্ৰিকুৱেন্সি আৰু এক্সপেক্টেড ফ্ৰিকুৱেন্সি বুলি দুটা বস্তু লাব লাগে ফৰ্মুলাত পেলাই ডিগ্ৰিজ অফ ফ্ৰীডমত ফাইন্ড কৰিব লাগে সাম সহা মই দেখা নাই আজিলৈকে কিন্তু আৰু সিলেবাসটো নাই তথাপি মই দি থৈছো তোমালোকে যাতে কিবা এটা এক্সামত আহিলে লিখিব পাৰা এবাৰ পঢ়ি যাবা ঠিক আছে কাৰণ এটা তোমালোকৰ কথা হৈছে ইন ইয়ৰ boards paper never leave any option blank একো নকৰাকে নাহিবা কিবা এটা হলে অটেম্প্ট কৰিবা ঠিক আছে মই দি দিছো সামসু আছে তোমালোকৰ নোটসও আছে কিবা ডাউটস থাকিলে and if you want an extensive video for this you can always ask thank you students